BNSS অর্থাৎ ভারতীয় নাগরিক সুরক্ষা সংহিতাৰ সেকশন 172 আজিৰ সেকশনটো বহুত ইম্পৰ্টেন্ট হয় ৰাতি এতিয়া প্ৰায় 2টা বাজিছে মই ডিউটিৰ পৰা ভিডিওটো বনাইছো দিনতে টাইম নাপাম বুলি এজনে মোক পাৰ্সোনালি সুধিছিলে সেকশনটোৰ কথা কিয়নো ইলেকশনৰ বতৰ আহি আছে সেই কাৰণে এই সেকশনটো জনাটো অতি ইম্পৰ্টেন্ট তাতকৈ ইম্পৰ্টেন্ট হৈছে সেকশনটো নতুনকৈ এড কৰিছে আগতে নাছিলে CRPCত নাছিলে এই সেকশনৰ মতে যদি কোনো পুলিশ অফিচাৰে ডিউটি কৰাৰ সময়ত আপোনাক লফুলি কিবা ডাইৰেকশন দিয়ে এই জায়গাটো ঘৰৰ পৰা এই পাৰ্টিকুলাৰ প্লেসটোৰ পৰা আপোনাক আতৰি যাবলৈ যে আপোনাক ডাইৰেকশন দিয়ে তেতিয়ালে আপুনি আতৰি যাব লাগিব সেকেন্ড আপুনি যে আতৰি না যায় সেই পুলিশ অফিচাৰৰ তাত হেকিনি অথৰিটি থাকে আপোনাক এই জায়গাটো ঘৰৰ পৰা ৰিমুভ কৰাবলৈ থাৰ্ড যদি আপুনি ৰিমুভ নহয় সেই পুলিশ অফিচাৰে আপোনাক অন দা গ্ৰাউণ্ডত উইদাউট ওয়াৰেণ্টত আপোনাক এৰেষ্ট পৰ্যন্ত কৰিব পাৰে আৰু 24 ঘণ্টা আপোনাক জেলত ৰাখিব পাৰে থানাত লফুল কাস্টডিত আপোনাক ৰাখিব পাৰে তাৰ পিছত সেই থানাৰ পৰা আপোনাক এৰিও দিব পাৰে দৰকাৰ পৰিলে আপোনাক লোকাল মেজিস্ট্ৰেট সাহাবৰ ওচৰত প্ৰডিউস কৰাব পাৰে 24 ঘণ্টা কলেজ যোৱাৰ পিছত গতিকে ক্ৰাইমৰ পৰা দূৰত থাকক ভিডিওটো শেয়াৰ কৰি দিব থ্যাংক ইউ